অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলপ আগতে লাইভ আহিছিলে আৰু সেই লাইভ সেশনত বহুখিনি কথা কৈ গৈছে বিশেষকৈ আমাৰ আসাম পুলিচ কনষ্টেবল AB UBৰ যেটো সেকেন্ড মেৰিট লিষ্ট এই মেৰিট লিষ্টৰ ওপৰতো বক্তব্য ৰাখিছে একেতৰ কথাখিনি আপোনালোকক শুনাই ল'ব বিচাৰিছো অসম পুলিচৰ দ্বিতীয় কাট অফ নোলাই কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি এইখিনি আছিল অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি এতিয়া কনষ্টেবল AB UBৰ সেকেন্ড মেৰিট লিষ্টক লৈ যিসকলে আখাৰে বাট চাই আছিল এটা সেকেন্ড মেৰিট লিষ্ট বা সেকেন্ড মেৰিট লিষ্টৰ কাট অফ আউট নকৰে তাৰ হলনি একেতে কলেজে নতুনকৈ পোষ্ট ক্ৰিয়েট কৰা হ'ব যিমান আসাম পুলিচৰ ভ্যাকেন্সি খালি হৈ আছে এই খালি হোৱা ভ্যাকেন্সিসমূহ ফুলফিল কৰিবৰ কাৰণে নতুন বছৰ নৱেম্বৰ ডিসেম্বৰ বুলি কলেও নতুন বছৰ আপোনালোকক জানুৱাৰী ফেব্ৰুৱাৰীত নতুনকৈ ভ্যাকেন্সি এডভাৰটাইজ দিব সো আপোনালোকে অকলুৱে ফিজিক্যাল যেটো দৌৰ প্ৰেক্টিস কৰি তাকো ৰানিং কৰি তাকো অব্যাহত ৰাখিব লাগে যদি ড্ৰপ দিয়ে আকৌ জিৰ' লেভেলৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হ'ব সো এইখিনি আছিল আৰু তাৰ উপৰিও ADR ৰিজাল্টৰ সম্পৰ্কটো কৈছে ADR গ্ৰেড 4ৰ ৰিটেন টেষ্টটো ইতিমধ্যে দিলে ৰিটেন টেষ্টৰ ৰিজাল্ট এই টেষ্টখিনি দিয়াৰ পিছত গ্ৰেড 4ৰ কাৰণে অৰেল আৰু তোমাৰ গ্ৰেড 3ৰ কাৰণে বাইবা অনুষ্ঠিত হ'ব এই বাইবাত কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আৰু ADR 3.0 হাইবনে না এই সম্পৰ্কে ডিটেইলছ জনাইছে সো বহুত গুড নিউজ বুলি ক'ব লাগিব কাৰণ 2026ত অৰ্থাৎ নতুন বছৰৰ প্ৰথম মাহতে ADR 3.0 কে ধৰি অন্যান্য আসাম পুলিচৰ কনষ্টেবল AB UB আসাম পুলিচ SI তেনেধৰণৰ বিভিন্ন এডভাৰটাইজ বা বিজ্ঞাপন মুকলি কৰি দিয়া হ'ব সো যিসকলে আসাম পুলিচত ডিপাৰ্টমেন্টত জব কৰিব বিচাৰে একেদকলে কন্টিনিউ ৰানিং কৰক আৰু যিসকলে ADR 3.0 অৰ্থাৎ যিসকলে ADR 2.0 উত্তীৰ্ণ হ'ব নোৱাৰিলে 3.0 ৰ কাৰণে কন্টিনিউ পঢ়ি থাকক যিখিনি আপোনালোকৰ প্ৰবলেম আছে মেথছ বা ইংলিশ এইখিনি সাবজেক্টতে প্ৰায় ষ্টুডেন্টৰ উইক থাকে যত প্ৰবলেম আছে যিনটো সাবজেক্টত ইমান পাৰগত নহয় এই সাবজেক্টটো এতিয়াৰ পৰাই কন্টিনিউ ৰাখক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ADR 3.0 ৰ ক্ষেত্ৰত কি কৈছে বা ADR 2.0 ৰ অৰেলৰ সম্পৰ্কত কি কৈছে হেইখিনি আপোনালোকক শুনাম আৰু বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে ADR তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে ADR নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ভিতৰত ADR নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো